কাণ্ডৰ ৰহস্য ফাদিল হৈছে আৰক্ষীৰ জালত পৰিছে সেই দুৰ্বৃত্তৰ দলটো আমি কিছু দৃশ্যাংশ দেখুৱাইছো কালিৰ দিনটোত আচলতে মুনীন্দ্ৰ দাস নামৰ যিগৰাকী আচলতে চাইকেল আৰোহী আহি আছিলে প্ৰায় ৰাতিপুৱা 4:30 বজাত আৰু সেই সময়তে কিদৰে এটা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দল আহে আৰু ব্যক্তিজনক বলপূৰ্বকভাৱে উঠাই লৈ যায় আৰু এই অপহৰণ কাণ্ডৰ পাছতে আচলতে চিচিটিভি ফুটেজ ভাইৰেল হৈ পৰিছিলে আৰু চিচিটিভি ফুটেজত আচলতে ব্যক্তিজনক কেনেধৰণে অপহৰণ কৰি লৈ গৈছিলে সেই সামগ্ৰিক দৃশ্য যিহেতু বন্দী হৈছিলে আমি সেই কালিৰ দিনটোৰ সেই দৃশ্যাংশটো দেখুৱাইছোঁ প্ৰথমে কেনেদৰে আচলতে চাৰি দুৰ্বৃত্তৰ দল আহিছিলে এখন চাৰিচকীয়া বাহনত আৰু ৰাতিপুৱা 4:30 বজাত যিহেতু সংঘটিত হৈছিলে এই অপহৰণ কাণ্ডৰ ঘটনা আৰু যিগৰাকী আচলতে চাইকেল আৰোহী আছিলে সেই চাইকেল আৰোহীগৰাকী আহি আছিলে ৰাজপথৰ মাজেৰে আৰু সেই সময়তে চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দল আহে এখন চাৰিচকীয়া বাহনত আৰু ব্যক্তিজনক চাইকেলেৰে অহা আৰোহীজনক কেনেদৰে বলপূৰ্বকভাৱে আচলতে গাড়ীত উঠাই লৈ যায় সেই সামগ্ৰিক দৃশ্য যিহেতু চিচিটিভি ফুটেজত ভাইৰেল হৈ পৰিছিল আৰু তাৰ পাছতে আৰক্ষীয়ে তৎপৰ হৈ পৰিছিলে এই সন্দৰ্ভত আৰু ইতিমধ্যে সেই চাৰি দুৰ্বৃত্ত আৰক্ষীৰ জালত পৰিছে এই ঘটনাৰ পাছতে আচলতে এক আতংকময় পৰিৱেশে বিৰাজমান হৈছিলে ভৰলু আৰক্ষী থানাৰ অন্তৰ্গত এটি ৰোডত সংঘটিত হোৱা এই অপহৰণ কাণ্ডৰ সন্দৰ্ভত ইতিমধ্যে সংবাদমেল সম্বোধন কৰি সকলোবোৰ কথা বিৱৰি কৈছে আৰক্ষী বিষয়া পদ্মনাভ বৰুৱাই তাৰ পাছতে যিহেতু পুৱা ওলাই আহোঁতে মুনীন্দ্ৰ দাস নামৰ যিগৰাকী চাইকেল আৰোহী আছিলে সেই মুনীন্দ্ৰ দাস নামৰ ব্যক্তিগৰাকী গাড়ীত অহা কেইজনমান যুৱকে যিটো উঠাই লৈ গৈছিলে 6জনীয়া সেই যুৱকৰ দলটো জড়িত আছিলে এই ঘটনাৰ সৈতে 6জন এটা যুৱকৰ দল জড়িত আছিলে এই ঘটনাৰ সৈতে কামাখ্যা মন্দিৰৰ সমীপত এৰি দিয়া হৈছিলে তাৰ পাছতে এনেদৰে অপহৰণ কৰি লৈ যোৱাৰ পাছতে কামাখ্যা মন্দিৰৰ সমীপত সেই মুনীন্দ্ৰ দাস নামৰ চাইকেল আৰোহীজনক এৰি দিয়া হৈছিলে চিৰাজুল ইছলাম জাকিৰ আলী চাহেব আলী বাবুল আলী হাজোৰ পৰা আটক কৰা হৈছে এই চাৰিটাকৈ চিৰাজুল ইছলাম জাকিৰ আলী চাহেব আলী বাবুল আলীক ইতিমধ্যে আটক কৰা হৈছে চিৰাজুল ইছলামে সেই গাড়ীখন সেই চাৰিচকীয়া বাহনখন আচলতে ভাড়াত আনিছিলে বুলি জানিব পৰা গৈছে ভাড়াত অনাৰ গাড়ীৰে সংঘটিত কৰিছিলে সেই অপহৰণ কাণ্ডৰ ঘটনা বৰপেটাৰ পৰা আহি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিলে সেই দুৰ্বৃত্তৰ দলটো জাকিৰ আলী চাহেব আলী পূৰ্বেও চুৰি গোচৰত গ্ৰেপ্তাৰ হৈছিলে বুলি জানিব পৰা গৈছে তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে হাটগাঁও আৰক্ষী আৰু হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰো তথ্য পাইছে বুলি ইতিমধ্যে আৰক্ষীয়ে সংবাদমেলযোগে সেই কথা উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ ড্ৰাগছ আসক্ত এইসকল যুৱকে চুৰি কৰাৰ নতুন কৌশল এতিয়া অৱলম্বন কৰিছে এনেদৰে প্ৰথমে অপহৰণ কৰে আৰু তাৰ পাছতে এনেদৰে যি আচলতে ড্ৰাগছ আসক্ত এইসকল যুৱক আছে সেই যুৱকসকলে চুৰি কৰাৰ নতুন কৌশল এনেদৰে অৱলম্বন কৰিছে বুলি আৰক্ষীয়ে ইতিমধ্যে সংবাদমেলযোগে এই কথা বিৱৰি কৈছে লগতে এইবাৰ বাইকেৰে নহয় গাড়ীৰে চুৰি কৰাৰ চেষ্টা চলাইছে পৰিকল্পনা কৰিছে বাইকেৰে নহয় এবাৰ গাড়ীৰে চুৰি কৰাৰ পৰিকল্পনা কৰিছে চুৰে গাড়ী ভাড়াত লৈ চুৰি কাৰ্য সংঘটিত কৰিছিলে এই চাৰি যুৱকে আৰু ইতিমধ্যে সেই চাৰিজন যুৱক ভৰলু আৰক্ষীয়ে আটক কৰিছে জেৰা চলাই থকা হৈছে যিহেতু কালিৰ দিনটোত সেই শিহৰণকাৰী এটা দৃশ্য বন্দী হৈছিলে আৰু সেই ফুটেজটো যথেষ্ট ৰূপত ভাইৰেল হৈ পৰিছে যেনেধৰণে আচলতে এগৰাকী ব্যক্তি আহিছিলে প্ৰায় ৰাতিপুৱা 4:30 বজাত আৰু যিগৰাকী চাইকেল আৰোহী আছিলে সেই চাইকেল আৰোহীগৰাকীক চাৰিচকীয়া বাহনত অহা চাৰিটা দুৰ্বৃত্তই আচলতে দুৰ্বৃত্তৰ দলে এনেদৰে বলপূৰ্বকভাৱে অপহৰণ কৰি লৈ গৈছিলে তাৰ পাছতে সমগ্ৰ বিষয়টো ৰহস্য আৱৰ্তত সোমাই পৰিছিল আচলতে কিহৰ বাবে ব্যক্তিজনক এনেদৰে অপহৰণ কৰি লৈ যোৱা হ'ল এয়া পৰিকল্পিত অপহৰণ কাণ্ড নে সমগ্ৰ ঘটনাটো যিহেতু ৰহস্য আৱৰ্তত সোমাই পৰিছিল আৰু তাৰ পাছতে যিহেতু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল আৰু আজি অৱশেষত সেই চাৰিটা দুৰ্বৃত্ত আৰক্ষীৰ জালত পৰিছে আৰু কেনেদৰে আচলতে ব্যক্তিগৰাকীক লৈ যোৱা হৈছিলে বা কি কৰা হৈছিলে ব্যক্তিগৰাকীৰ সৈতে ইতিমধ্যে আৰক্ষীয়ে সংবাদমেলযোগে সকলো অপহৰণ কাণ্ডৰ সকলো কথা ইতিমধ্যে বিৱৰি কৈছে যেটো পুৱা ওলাই আহোঁতে মুনীন্দ্ৰ দাস নামৰ যিগৰাকী ব্যক্তিক গাড়ীত অহা কেইজনমান যুৱকে উঠাই লৈ গৈছিলে সেই যুৱকৰ দলটো জড়িত আছিলে ঘটনাৰ সৈতে আৰু কামাখ্যা মন্দিৰৰ সমীপতে এৰি দিয়া হৈছিলে মুনীন্দ্ৰ দাস নামৰ যিগৰাকী ব্যক্তিক আচলতে অপহৰণ কৰি লৈ গৈছিলে সেই ব্যক্তিগৰাকীক কামাখ্যা মন্দিৰৰ সমীপতে এৰি দিয়া হৈছিলে আৰু এই ঘটনাৰ সৈতে যি দুৰ্বৃত্তৰ দল জড়িত আছিলে সেই দুৰ্বৃত্তকেইটাৰ নাম আছিলে চিৰাজুল ইছলাম জাকিৰ আলী চাহেব আলী বাবুল আলী আৰু হাজোৰ পৰা আটক কৰা হৈছে এইকেইটা দুৰ্বৃত্তক চিৰাজুল ইছলামে সেই গাড়ীখন ভাড়াত আনিছিলে আৰু ভাড়াত অনাৰ গাড়ীৰে সংঘটিত কৰিছিলে এই অপহৰণ কাণ্ড বৰপেটাৰ পৰা আহি গুৱাহাটীত বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিলে সেই দুৰ্বৃত্তৰ দলটো জাকিৰ আলী চাহেব আলী পূৰ্বেও চুৰি গোচৰত গ্ৰেপ্তাৰ হৈছিলে বুলি জানিব পৰা গৈছে লগতে হাটগাঁও আৰক্ষী আৰু হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰো তথ্য পাইছে ড্ৰাগছ আসক্ত এইসকল যুৱকে চুৰি কৰাৰ নতুন কৌশল এতিয়া এনেদৰে অৱলম্বন কৰিছে এইবাৰ বাইকেৰে নহয় গাড়ীৰে চুৰি কৰাৰ কাৰ্যৰ চেষ্টা কৰিছে
গাড়ী ভাড়াত লৈ চুৰি কাৰ্য সংঘটিত কৰাৰ এয়া নতুন কৌশল অৱলম্বন কৰিছে এই দুৰ্বৃত্তৰ দলে আৰু ইতিমধ্যে সেই 4টাকৈ দুৰ্বৃত্ত ভৰলু আৰক্ষীয়ে আটক কৰিছে জেৰা চলাই থকা হৈছে যোৱাকালি 10 তাৰিখে এটা ঘটনা মানে আমাৰ মাছখোৱাত এটা সংঘটিত হৈছিলে যোনটো সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াটো খুব ভাইৰেল হৈছিলে যোৱাকালি যে গাড়ী এখনে আহি পেলাই মাছখোৱা অঞ্চলৰ মানুহ এজনক জবৰদস্তি কৰি গাড়ীত বহাই লৈ উঠাই লৈ যোৱা ভিডিঅ' এটা খুব বেছি ভাইৰেল হৈছিলে যোনটো ঘটনা আমি ইমিডিয়েটলি আমাৰ ভৰলুমুখ থানাত যোৱাকালি ৰিপৰ্ট হৈছিলে প্ৰায় 6টা মান বজাতে ঘটনাটো এনেকুৱা আছিলে যে প্ৰায় 4:30 মান বজাত বিয়াৰ ফুকন ৰোড মাছখোৱা তাতে মুনীন্দ্ৰ দাস বুলি মানুহ এজন তেওঁ মানে চব্জি বেপাৰ কৰে তেওঁ নিজৰ বিজনেছৰ কামত ওলাই আহিছিলে ৰাতিপুৱাৰ সময় আৰু তেওঁ যেতিয়া নিজৰ চাইকেলত গৈ আছিলে নিজৰ চব্জি লৈ পেলাই তেতিয়াই চাইকেলত গৈ থকাৰ সময়তে এই গাড়ী এখনে আহি পেলাই লৰা কেইটামান গাড়ী এখনৰ পৰা নামি তেওঁক জবৰদস্তি কৰি টানি আজৰি গাড়ীখনত লৈ বহাই উঠাই লৈ গ'ল তাৰপিছত ঘটনাটো এনেকুৱা যে তেওঁৰ পকেটত যি পইচা আছিলে টোটেল 1500 টকা পাইছিলে তেওঁৰ পকেটৰ পৰা গোটেই 1500 টকা পইচাখিনি লৈ ললে আৰু তেওঁ আমাৰ নীলাচল ফ্লাইঅভাৰৰ ওচৰতে কামাখ্যা গেটৰ সেইখিনিতে নমাই থৈ গুচি গ'ল তো এইটো যথেষ্ট এটা সিৰিয়াছ ঘটনা কাৰণ এইটো কিডনেপিং ডেকয়টি গোটেইখিনি সংঘটিত হৈছে এই ঘটনাটোত 5 জনতকৈ বেছি মানুহ আছিলে তো সেই ঘটনাটোত আমি ইমিডিয়েটলি আমাৰ ভৰলুমুখ থানাৰ ওসি আৰু তেওঁৰ টিম ইমিডিয়েটলি ৰেছপন্ড কৰিলে ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলে আৰু ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰি আমি মানে বিভিন্ন সূত্ৰৰ পৰা গম পালো গাড়ীখনৰ ডিটেইলছ আমি উলিয়ালো আৰু গাড়ীখনৰ ভিত্তিত আমি এতিয়ালৈকে বৰ্তমান টোটেল 4জন মানুহ আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছো আৰু যোনখন গাড়ী ব্যৱহাৰ কৰা হৈছিলে সেইখন গাড়ীও আমি ৰিকভাৰী কৰিছো আৰু যোনখিনি পইচা কাঢ়ি লৈ গৈছিলে সেইখিনিও আমি ৰিকভাৰী কৰিছো তো টোটেল 4জন মানুহ যোনকেইজন এৰেষ্ট হৈছে এজন হৈছে সিৰাজুল ইছলাম তেওঁ ঘৰ হাতীগাঁও বাবুল আলী এলিয়াছ জোনাব আলী তেওঁ খৰথেবাৰীৰ পৰা এৰেষ্ট কৰিছে জাকিৰ আলী আৰু পিছত সাহেব আলী এই দুজনক হাজুৰ পৰা এৰেষ্ট কৰা হৈছে আৰু দুজন মানুহক আমি আৰু ফাৰ্দাৰ এৰেষ্ট কৰিব আছে কিন্তু ইতিমধ্যে আমি গোটেই ঘটনাটো কেনেকে সংঘটিত কৰিছিলে কি কৰিছিলে গোটেইখিনি আমি গম পাইছো আৰু মেক্সিমাম মানুহ আমি এৰেষ্ট কৰিছো আৰু মানে আপোনালোকৰ ভিডিঅ' যোনকেইটা মানুহ দেখা পোৱা গৈছিলে সেইকেইটাক আমি অলৰেডি এৰেষ্ট কৰিছো তো এই ঘটনাটোত যোনখন গাড়ী ব্যৱহাৰ কৰা হৈছিলে বেলিনো মাৰুতি সুজুকি বেলিনো এখন সেই বেলিনোখন একচুয়ালি মানে এজন পাঞ্জাবাৰীৰ মানুহ এজনৰ গাড়ী হয় কিন্তু তেওঁ সেইখন গাড়ী ভাড়াত মানে ৰেন্টত দিছিলে তো তেওঁ যাক ৰেন্টত দিছিলে সিৰাজুল ইছলামৰ নামৰ মানুহজনক ৰেন্টত দিছিলে তেওঁ আলটিমেটলি বাবুল আলী যোনজন একচুৱেল কালপ্ৰিট আছিলে তেওঁক এই গাড়ীখন ৰেন্টত দিছিলে তো এই গোটেই কেইজন মানুহে আমি ইতিমধ্যে এৰেষ্ট কৰিছো আৰু আমি খুব কম সময়ৰ ভিতৰতে 24 ঘণ্টা নহওঁতে আমি গোটেই কেছটো ক্ৰেক কৰা হ'ল আৰু গোটেই আমাৰ ভৰলুমুখ থানাৰ টিমৰ কাৰণে এইটো সফলতা এটা আৰু আমি লগতে আৰু এটা কথা জনাব বিচাৰিছো যে যদিও এনেকুৱা ঘটনা হয় আমি পুলিচৰ ফালৰ পৰা সকলো ষ্টেপছ লওঁ যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় কিন্তু তাৰ মাজতে আমি দুই এটা ঘটনা হ'বও পাৰে কিন্তু আমি সদায় ৰেছপন্ড কৰিম আৰু সদায় আমি এনচিয়ৰ কৰিম যে পাব্লিক সেফটি এটো থাকে আৰু সকলোৱে যাতে সুৰক্ষিত ফিল কৰে আমি গোটেই সমগ্ৰ গুৱাহাটী অঞ্চলত মটিভটো তেওঁলোকৰ এইটোৱে আছিল যে তেওঁলোকে একচুয়ালি মানে কালি পৰহিয়ে গাড়ীখন ভাড়া লৈ বিভিন্ন জায়গাত ঘূৰি ফুৰিছিলে তেওঁলোকে মানে বৰপেটাৰ পৰা আৰম্ভ কৰিছিলে আৰু বৰপেটাৰ পৰা আহি গুৱাহাটী পাইছিলহি গুৱাহাটীটো আহি পালে পল্টন বজাৰ পান বজাৰ এইবিলাক অঞ্চলতো তেওঁলোকে ঘূৰি ফুৰিছিলে যাকে পায় তাকে উঠাম বুলি তো তেওঁলোকে যেতিয়া মানে মাছখোৱা অঞ্চলত যেতিয়া আহি পালে তেওঁলোকে এইখিনি এৰিয়াই টাৰ্গেট কৰিছিলে পান বজাৰ মাছখোৱা আৰ্লি মৰ্নিং তেওঁলোকে ভাবিছিলে যে যোনবিলাক বিজনেছ কৰা মানুহ তেওঁলোকে বেগে চেগে লৈ গ'লে মানে অলপ বেছি এমাউণ্ট অফ কেছ থাকিব পাৰে বুলি সেইকাৰণে তেওঁলোকে টাৰ্গেট কৰিলে এইটো অঞ্চলত আৰু মানুহজন ঘপককে উঠালে কিন্তু তেওঁলোকে যি ভাবিছিলে সেইটো নহলে কম পইচা পোৱাৰ কাৰণে তেওঁলোকে মানুহটো মানে যি চিনি পালে আৰু গোটেইখিনি মানুহটোৱে তাৰপিছত নমাই থৈ গ'ল মানুহটো আৰু এই দুইজন যোনজন আছে জাকিৰ আলী আৰু সাহেব আলী বুলি তেওঁলোক আগতেও এৰেষ্টেড আসামী আছিলে যেনে সাহেব আলী তাক একমাহ আগতে একচুয়ালি সাতগাঁও থানায় এৰেষ্ট কৰিছিলে চুৰি কেছ এটা এই বেইলত বাহিৰত আছে আৰু জাকিৰ আলী বুলি মানুহ যোনজন আছে তেওঁ হাজু থানাত এৰেষ্ট হৈছিলে 2023 চুৰি কেছ এটা তো গোটেইকেইটা মানুহেই প্ৰায় মানে আগতে কেছ থকা আসামীয়ে হয় আৰু তেওঁলোকে মানে এই বস্তুটো টাৰ্গেটেই এইটো কাৰণে কৰিছিলে যে ইয়াত বেছি কেছ থকা মানুহ অলপ ঘূৰি ফুৰা কৰিব পাৰে বুলি তেওঁলোকে এই জেগাখন টাৰ্গেট কৰিছিল
ৱেপন একো ব্যৱহাৰ কৰা নাই, তেওঁলোকৰ গাড়ী চাৰি গোটেইখিনি আমি চেক কৰা হ'ল, তেওঁলোকে নৰ্মেলি জাষ্ট মানুহ উঠাই পইচা কাঢ়িম বুলিয়ে আহিছিলে ইয়ালৈ। হয়, আমি প্ৰায় টোটেল 4জনৰ 2জনমান এনেকুৱা পাইছো খুব হেভিলি ড্ৰাগছ এডিক্টেড মানুহ, আৰু তেওঁলোকে মানে আমি যেনেকে স্নেচিং বিলাক যেনেকে কৰে যে মানে ডেইলি ড'জ অফ ড্ৰাগছৰ কাৰণে পইচা কাঢ়ি লয় বা মোবাইল কাঢ়ি লয়, তেনেকুৱা ধৰণৰ কেটেগৰীৰ মানুহে এইখিনি আছিল। তেওঁলোকে মানে ইণ্টাৰোগেশ্যনত আমি যোনটো কৈছো পল্টন বজাৰ, পাণ বজাৰ, মাছখোৱা এইখিনি অঞ্চলে টাৰ্গেট কৰিছিলে, বাকী দুটা জেগাত নাপাই পেলাই ইয়াত কৰিলে। কিন্তু যিহেতু মানে ঘূৰি ফুৰি আছে, তো আমি আমাৰ ফালৰ পৰাও এইটো সদায় আমি এলাৰ্টনেছটো থাকেই, কিন্তু আৰু মানে আগে পিছে এনেকুৱা মানুহ বাইকত আহে, আজিকালি তেওঁলোকৰ অলপ নতুন মডাছ অপাৰেণ্ডিটো যোনটো দেখিছো যে গাড়ীটো অহা হৈছে, তো সেইমতে আমি প্ৰিপেৰেশ্যনটো তেনেকে ৰাখো। ইলিগেল কাম আমি অকল ড্ৰাগছ আৰু বাকী মানে সৰু সুৰা চুৰি সেইটোৰ লগতে জড়িত থকা বুলি আমি, তেওঁলোকৰ এজনো ইয়াত নাথাকে, বৰপেটাত থাকে গোটেইকেইজন, আৰু তাৰে এজন যোনজন তেওঁতো মানে গাড়ী ৰেণ্টেল ছাৰ্ভিচৰ মানুহ, মানে গাড়ী ৰেণ্টত দিয়ে তেওঁ, তো এজনৰ প্ৰফেচনেলি সেইটো, বাকী কেইজন বৰপেটাতে থাকে, তেওঁলোকে তাতে সৰু মানে খেতি বাৰী কৰে বা তেনেকে সৰু সুৰা দোকান দিয়ে, তেনেকুৱা টাইপৰ মানুহ। তো মানে আমি এৰেষ্ট কৰিছো, কাৰণ তেওঁ ফাৰ্ষ্ট অফ অল তেওঁ গাড়ীখনৰ অ'নাৰো নহয়, অ'নাৰে ৰেণ্টত দিলেও আমি বুজি পালো হয় কথাটো, কিন্তু তেওঁ বেলেগ এজন অ'নাৰৰ পৰা গাড়ীখন লৈ আকৌ এজন মানুহক হেৰি কৰিছে, আৰু যেতিয়া আমি ৰেণ্টত দিওঁ, মানে যোনটো মানে কমাৰ্চিয়েল এষ্টাব্লিছমেণ্টে ৰেণ্টত দিয়ে, তেওঁলোকৰো দায়িত্ব যে গাড়ীখন কি কামত ইউজ হৈছে। ছাপ'জ কোনোবা টুৰিষ্টে আহি গাড়ীখন ভাড়াত লোৱাটো বেলেগ এটা কথা, কিন্তু যদি লোকেল মানুহ এটাই লৈছে, কি কাৰণত ব্যৱহাৰ কৰিছে, সেইটো এটা তেওঁলোকে অলপ ভেৰিফিকেশ্যন এটা ৰাখিব লাগে। সেইটো কাৰণে আমি সেই এংগলটো অলপমান তেওঁ 100% জড়িত আছে নে নাই সেইটো আমি ফাৰ্ডাৰ ইণ্টাৰোগেশ্যন কৰি আছো। হয়, তেওঁলোকে মানে তেনেকুৱাই হ'ব পাৰে, কাৰণ ৰাতিপুৱাৰ সময় বেছি মানুহ নাথাকে আৰু অকলশৰীয়াকেই প্ৰায়ভাগ মানুহ বাহিৰত ঘূৰি থাকে, কিন্তু হ'লেও এইটো এনেকুৱা ইমান সফল নহ'ব, কাৰণ আমি ৰাতিপুৱা সময় যেতিয়াই এনেকুৱা খালী মানে সময় যে মানে ছাপ'জ মৰ্ণিং ৱাক কৰিবলৈ ওলাই যোৱা বা ডেইলি ৱেজ আৰ্ণাৰ যোনবিলাক ওলাই যায়, তেওঁলোকৰ চিকিউৰিটিৰ কাৰণে আমাৰ থানাৰ ফালৰ পৰা চব থানাৰ ফালৰ পৰা এটা ডিপ্লয়মেণ্ট এটা ৰখা হয়, পেট্ৰলিং এটা ৰখা হয়। একো কথা নাই 1 ৱে 2 ৱে বুলি, কাৰণ মৰ্ণিং সময়টো ইমান কমপ্লিটলি ৰেগুলেটেড হৈ নাথাকে ট্ৰেফিকটো, কিন্তু সেইটো ফেক্টৰ নহয়। ফেক্টৰটো তেওঁলোকে অঞ্চলটো ক'ত কেনেকুৱা ধৰণৰ মানুহ পাব, সেইটো এৰিয়া চাই পেলাইহে তেওঁলোকে টাৰ্গেটটো কৰিছে। হয়, তেনেকুৱা এটা যোনটো চাহেব আলী বুলি কৈছো, সাতগাঁৱত ধৰিছিলে, তেওঁ তেনেকুৱা এটা ঘটনাতে জড়িত আছিলে, মানে চেইন টানি নিয়া বা মোবাইল টানি নিয়া তেনেকুৱা চুৰি কেছতে তেওঁ জড়িত আছিলে। আৰু আমি আগে মানে যোৱা কেইবছৰ মানৰ পৰাই যোনটোৱে দেখি আছো, এই চামৰ মানুহ যোনে ৰেগুলাৰলি ড্ৰাগছ এডিক্টেড বা তেনেকুৱা ধৰণৰ মানুহখিনি একে ধৰণৰ কামেই বাৰে বাৰে কৰি থাকে। তো জাষ্ট এইবাৰ এইটো চেঞ্জ এইটোৱে দেখিছিলো যে আগে পিছে বাইকত আহে বা স্কুটিত আহে, কিন্তু এইবাৰ গাড়ীত আহি পেলাইও তেওঁলোকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।